আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ৰিয়েল ফেক্টছ আছাম। আজি আমি আলোচনা কৰিম জিটি পিজিটিত উত্তীৰ্ণসকলে নিযুক্তি গৃহ জিলাত পাব নাই। বহুতো বিষয়ৰ ক্ষেত্ৰত নিজৰ গৃহ জিলাত পোষ্ট নাই, তেনেকুৱা প্ৰাৰ্থীৰ ক্ষেত্ৰত কি হ'ব, বা চৰকাৰৰ তৰফৰ পৰা বা বিজ্ঞাপনত কোনো ধৰণৰ নিযুক্তিৰ ক্ষেত্ৰত যিহেতু চৰ্ত ৰখা হোৱা নাই, গতিকে ৰেণ্ডমলি দিব নেকি, আৰু আপোনালোকৰ এই ক্ষেত্ৰত কিবা কৰণীয় আছে নাই। এতিয়া আপোনালোকে শিক্ষা বিভাগক প্ৰেছাৰ বা হেঁচা প্ৰয়োগ কৰাৰ ক্ষেত্ৰত আপোনালোকৰতো কৰণীয় আছে, গতিকে এই সকলো কথা আলোচনা কৰিম। আৰু বহুতে কৈ আছে যে 2021 চনত জিটি পিজিটি যিটো পিজিটি টেট অনুষ্ঠিত কৰিছিলে, পুনৰ 2024 চনত বিজ্ঞাপন আহিলে। গতিকে আমি যিটো ভিডিঅ' দিছিলোঁ যে 2026 চনৰ ভিতৰত আকৌ বিজ্ঞাপন আহিব, এইটো কেনেদৰে সম্ভৱ আৰু 4-5 বছৰ লাগি যাব এনেকৈ কৈ আছে। গতিকে এই কথাখিনিও আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম। প্ৰথমতে আমি যদি পূৰ্বৰ যিখিনি বিজ্ঞাপন আছিলে বা গ্ৰেজুৱেট টিচাৰ, পষ্ট গ্ৰেজুৱেট টিচাৰ ৰিক্ৰুইটমেণ্টৰ ক্ষেত্ৰত কি হৈছিলে, প্ৰাৰ্থীসকলক নিজাকৈ তেওঁলোকক ডিষ্ট্ৰিক্ট ছিলেকশ্যন কৰিবলৈ দিয়া হৈছিলে, আৰু সেইবাবে প্ৰাৰ্থীসকলে বেলেগ বেলেগ ডিষ্ট্ৰিক্ট গৈ তেওঁলোকে এপ্লাই কৰিছিলে, আৰু সেইমতে তেওঁলোকে প্ৰিফাৰেঞ্চ বাছি পিনি য'ত তেওঁলোকৰ নাম আহে মেৰিট লিষ্টত, সেই অনুসৰিয়ে তেওঁলোকে নিযুক্তি লাভ কৰিছিলে। আৰু বহুতো ক্ষেত্ৰত বিদ্যালয় নিৰ্বাচন কৰিবলৈও জিলাখনৰ কৰ্তৃপক্ষই শিক্ষা বিভাগে তেওঁলোকক সুবিধা দিছিলে। কিন্তু বৰ্তমান যিসমূহ পোষ্ট বা ভেকেঞ্চিজ ওলাইছে গ্ৰেজুৱেট টিচাৰ বা পষ্ট গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত, সেইসমূহ ডিষ্ট্ৰিক্ট ৱাইজ নাই ওলোৱা। এই পোষ্টসমূহ ওলাইছে গোটেই অল আছাম যিমান পোষ্ট আছে সেই অনুসৰিয়ে বিজ্ঞাপন ওলোৱা হৈছিলে, আৰু চৰকাৰৰ তৰফৰ পৰা নিজাববীয়াকৈ ডিষ্ট্ৰিক্ট ছিলেকশ্যন কৰি দিয়া হ'ব, এনেকুৱা এটা কথাই এই ব্যৱস্থাৰ দ্বাৰা প্ৰতীয়মান হয়। গতিকে আমি প্ৰথমতে চাওঁ যিটো ADRE হৈছিলে, আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট হৈছিলে, তাতো কিন্তু এই টেট কাম ৰিক্ৰুইট যেনেধৰণে অনুষ্ঠিত হৈছিলে, যেনেধৰণে বিজ্ঞাপন দিছিলে, তাতো একেই আছিলে। এইখন আপোনালোকে চাব, SLRC বা ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট অনুষ্ঠিত কৰাৰ সন্দৰ্ভত, নীতি নিয়ম সন্দৰ্ভত যিখন অসম ৰাজপত্ৰ ওলাইছিলে, তাত এটা কথা উল্লেখ আছিলে যে প্লেচেছ অফ পষ্টিং আফটাৰ ৰিচিপ্ট অফ দ্য মেৰিট লিষ্ট শ্বেল বি ডিচাইডেড বাই দ্য ৰেছপেক্টিভ ডিপাৰ্টমেণ্টছ ইন এ মেনাৰ এজ পাৰ দ্য পলিচি অফ দ্য কনচাৰ্ণ ডিপাৰ্টমেণ্ট। আৰু এই ৰাজপত্ৰখন হৈছে ADRE 1.0 অনুষ্ঠিত কৰাৰ আগত প্ৰস্তুত কৰি লোৱা নীতি নিয়মাৱলী সন্দৰ্ভত। গতিকে তাৰপিছত আমি দেখিলোঁ যে ADRE 1.0ত কি হৈছিলে, মেৰিট ৱাইজে কিন্তু যিসকল প্ৰাৰ্থী টপত আছে তেওঁলোকে গৃহ জিলাত চাকৰি পাবলৈ সক্ষম হৈছিলে, আৰু লাহে লাহে যেতিয়া মেৰিটত কমি আহি থাকে নিয়েৰ বাই ডিষ্ট্ৰিক্টত সেইদৰে নিযুক্তি দিয়া হৈছিলে। বিশেষকৈ মহিলাসকলক গৃহ জিলাত ADREত নিযুক্তি দিছিলে, আৰু পুৰুষসকলেও কিন্তু গৃহ জিলাতে চাকৰি পাবলৈ সক্ষম হৈছিলে যদিহে তেওঁ মেৰিট লিষ্টৰ টপত আছিলে। এতিয়া BTRত যিটো জিটি পিজিটি অনুষ্ঠিত হৈ গ'ল, আৰু অলপ দিনৰ আগত যি নিযুক্তি দিলে জিটি পিজিটিত বহু হাজাৰ প্ৰাৰ্থীক, তাতো একেই 4-5খন বিদ্যালয় তাত ছিলেকশ্যন কৰিবলৈ দিছে। গৃহ জিলাততো দিছেই, আৰু গ্ৰেজুৱেট টিচাৰ বা পষ্ট গ্ৰেজুৱেট টিচাৰগৰাকীক বিদ্যালয় ছিলেকশ্যন কৰিবলৈও সুবিধা দিছে বুলি আমি জানিব পাৰিছোঁ। গতিকে অসম চৰকাৰৰ ক্ষেত্ৰতো আপোনালোকে গম পায় যে BTR টেট যিটো অনুষ্ঠিত হৈছিলে, সেইটো টেট কাম ৰিক্ৰুইট অসম চৰকাৰৰ এডভাৰটাইজমেণ্টটোৱে ফ'ল' কৰিছিলে তেওঁলোকে। পাৰ্থক্য এটাই, তাত ডিষ্ট্ৰিক্ট কম, সেইবাবে পাৰ্শ্বৱৰ্তী জিলা বুলিবলৈও তেওঁলোকৰ নিজৰ ওচৰতে তেওঁলোকে চাকৰিখিনি পাই গৈছে। আৰু অসমত যিটো আমাৰ DSE পাতি আছে, তাত যিহেতু ডিষ্ট্ৰিক্ট বহুত, লোৱাৰ আছাম, আপাৰ আছাম বহুত দূৰত্ব হৈ যায়। গতিকে যদি দূৰলৈ লৈ যায় প্ৰাৰ্থীগৰাকী, ঘৰৰ পৰা বহুত দূৰত্ব হৈ যায়। এগৰাকী যদি তিনিচুকীয়া প্ৰাৰ্থীয়ে গুৱাহাটীত চাকৰি পাই যায়, তেনেহ'লে বহুত দূৰত্ব হৈ যায়। গতিকে এই ক্ষেত্ৰত আমাৰ তৰফৰ পৰাও কিন্তু কিছুমান কৰণীয় আছে। BTR এলেকাত যিটো জিটি পিজিটি নিযুক্তি প্ৰক্ৰিয়া অনুষ্ঠিত হৈ গ'ল, সেইদৰে যদি অসম চৰকাৰে ফ'ল' কৰে, মেৰিট ৱাইজ দিয়ে, বা ডিষ্ট্ৰিক্ট ছিলেকশ্যন নিজাকৈ কৰিবলৈ দিয়ে, বা স্কুল পৰ্যন্ত কৰিবলৈ দিয়ে, তেতিয়াতো সেইটো এটা বহুত ভাগ্যৰ কথা, সকলোৰে বাবে ভাল, আমি বিচাৰোঁ তেনেকুৱা কৰাটো। কিন্তু আগতীয়াকৈ আপোনালোকেও শিক্ষামন্ত্ৰী ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডাঙৰীয়া ইত্যাদিক ছ'চিয়েল মিডিয়াৰ যোগে বা যিসকলে সুবিধা পায় স্মাৰক পত্ৰ দিব লাগে। আমি ইতিমধ্যে এটা বাৰ্তা প্ৰেৰণ কৰিছোঁ শিক্ষামন্ত্ৰী ডাঙৰীয়ালৈ। প্ৰতি শিক্ষামন্ত্ৰী মহোদয়, টাং 3/7/2025 বিষয় স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ নিযুক্তিৰ সন্দৰ্ভত মহোদয়, বিনীত সন্মানপূৰ্বক নিবেদন এই যে পূৰ্বৰে পৰা স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক নিযুক্তিত মেৰিট ৱাইজ গৃহ জিলাৰ লগতে নিজৰ পচন্দ অনুসৰি বিদ্যালয় নিৰ্বাচন কৰাৰ সুবিধা দিয়া হৈছিল। এইবাৰো শিক্ষা বিভাগৰ প্ৰায় 8-9 হাজাৰ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকক মেৰিট ৱাইজ গৃহ জিলাত নিযুক্তি দিয়াৰ লগতে নিৰ্দিষ্ট জিলাখনত পদ নাথাকিলে নিয়েৰ বাই ডিষ্ট্ৰিক্টত নতুবা নথি পৰীক্ষণৰ বাবে সৃষ্টি কৰা জোন অনুসৰি এপইণ্টমেণ্ট দিয়াৰ ব্যৱস্থা কৰে যেন। এই ব্যৱস্থাই প্ৰাৰ্থীসকলৰ মানসিক শান্তি অনাৰ লগতে কৰ্মস্থলীত কৰ্মদক্ষতা বৃদ্ধিত অৰিহণা যোগাব।
শেষত নিকা আৰু স্বচ্ছভাৱে এই নিযুক্তিৰ ব্যৱস্থা কৰাৰ বাবে শিক্ষা বিভাগক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে এই মেছেজটো বা এই বাৰ্তাটো আপোনালোকে মুখ্যমন্ত্ৰী মহোদয়লৈও দিব আৰু শিক্ষামন্ত্ৰীৰ ঠাইত আপোনালোকে তাত মুখ্যমন্ত্ৰী বুলি ইনক্লুড কৰি দিব। আৰু আমি এই বাৰ্তাটো আমাৰ ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে টেক্সটটো আপোনালোকে কপি কৰি হোৱাটছআপ বা ছ'চিয়েল মিডিয়াত দি সকলোৱে শ্বেয়াৰ কৰি থাকিব। আপোনালোকে ডেছক্ৰিপশ্যনৰ পৰা কপি কৰি ল'ব পাৰিব। আৰু আমাৰ টেলিগ্ৰাম চেনেলত আমি নাম্বাৰকেইটা দি দিম। মুখ্যমন্ত্ৰী মহোদয় আৰু শিক্ষামন্ত্ৰী মহোদয়ৰ আমি নাম্বাৰকেইটাও শ্বেয়াৰ কৰি দিম। আপোনালোকে টেলিগ্ৰাম চেনেলতো জইন হৈ ল'ব। টেলিগ্ৰাম চেনেলৰ লিংকটো আমি ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে এইদৰে যদি ছ'চিয়েল মিডিয়াত এটা ট্ৰেণ্ড চলাই দিব পাৰে বা ৰিকুৱেষ্ট কৰে, বহু হাজাৰ প্ৰাৰ্থীৰ যদি অনুৰোধ যায়, আপোনালোকক এটা কথা জনাওঁ যে বিভিন্ন ক্ষেত্ৰত টেট কাম ৰিক্ৰুইট অনুষ্ঠিত কৰাৰ লগতে যিকোনো ক্ষেত্ৰত আমি যেতিয়া কিন্তু বহু পৰ্যায়ত স্মাৰক পত্ৰ দি আছিলোঁ শিক্ষামন্ত্ৰী মহোদয়ক, বিভিন্ন আমি শিতানত এনেকুৱা স্মাৰক পত্ৰ বা ডিজিটেল মিডিয়া যোগে আমি যেতিয়া অৱগত কৰি আছিলোঁ কিছুমান কথা, কিন্তু শিক্ষামন্ত্ৰী মহোদয় বা মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ অনুৰোধ ৰক্ষা কৰিছিল। আপোনালোকক প্ৰমাণ লাগিলে মই নেক্সট ভিডিঅ'ত আপোনালোকক দেখাই দিব পাৰিম যে আমি কেনেকুৱা ধৰণৰ অনুৰোধসমূহ কৰি আছিলোঁ এই ব্যৱস্থাটোত টেট কাম ৰিক্ৰুইট অনুষ্ঠিত কৰাৰ সন্দৰ্ভত বা বাহিৰা BEd কৰাৰ সন্দৰ্ভত। এই সকলো ব্যৱস্থাত কিন্তু আমাৰ যিসকল থলুৱা আমাৰ বিশ্ববিদ্যালয়সমূহত কৰা শিক্ষাৰ্থীসকল যাতে বঞ্চিত নহয়, এই ক্ষেত্ৰত কিন্তু শিক্ষামন্ত্ৰী মহোদয় আৰু মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিব লাগিব যে তেওঁলোকে আমাৰ অনুৰোধসমূহ ৰক্ষা কৰি চলি আহিছে। গতিকে আপোনালোকৰ তৰফৰ পৰা যিখিনি কৰণীয় আছে, আমাৰ তৰফৰ পৰা যিখিনি কৰণীয় আছে, আপোনালোকে কৰি যাওক বা আমি কৰি যাব লাগিব। আৰু আপোনালোকৰ নামটো ইয়াত দি দিব, ইটি বুলি দি আপোনালোকে নিজৰ নামটো লিখি দিব। গতিকে নিযুক্তি সন্দৰ্ভত চৰকাৰে কি ব্যৱস্থা ভাবি থৈছে বা তেওঁলোকে কি ব্যৱস্থা হাতত লয় সেইটো আমি সময়ত গম পাম। কিন্তু আমাৰ তৰফৰ পৰা আমি কৰণীয়খিনি কৰি থাকিলে নিশ্চয় তেওঁলোকৰ ওপৰত এটা হেঁচা প্ৰয়োগ হ'লে আপোনালোকে নিজৰ গৃহ জিলাত বা পাৰ্শ্বৱৰ্তী জিলাতে আপোনালোকে নিযুক্তিসমূহ লাভ কৰিব পাৰিব। আৰু কিছুমান PGTৰ ক্ষেত্ৰততো কিছুমান ছাবজেক্টত আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টত পোষ্ট নাপায়ে। গতিকে স্বাভাৱিকতে আপোনালোকে বেলেগ ডিষ্ট্ৰিক্টত চাকৰি কৰিব লাগিবই। এতিয়া আহিছোঁ অন্য এটা প্ৰসংগলৈ। বহুতো প্ৰাৰ্থীয়ে GT PGT উত্তীৰ্ণ হ'ব নোৱাৰিলে, এইবাৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰিলে। আৰু বহুত এপিয়াৰিং ষ্টুডেণ্ট আছে যিসকলে GT PGTৰ বাবে প্ৰিপেৰেশ্যন কৰিব বিচাৰে। আৰু আমি জনাইছিলোঁ যে চৰকাৰে 2025 চনৰ 31 ডিচেম্বৰলৈকে অৱসৰ হোৱা পদসমূহৰ লিষ্ট বিচাৰিছে। আৰু যিহেতু শিক্ষামন্ত্ৰী ডাঙৰীয়াও কৈছে প্ৰায় 1300-1400 পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত আৰু PGTটো প্ৰায় 250মান পোষ্ট থাকি গ'ল, যিসমূহ কেটেগৰী ৱাইজ বা কাষ্ট কেটেগৰী ৱাইজ উপযুক্ত অৰ্হতা সম্পন্ন প্ৰাৰ্থী পোৱা নগ'ল। গতিকে শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে পৰৱৰ্তী বিজ্ঞাপন প্ৰকাশ পাব। আৰু যিহেতু লিষ্টটো বিচাৰি আছে গতিকেতো এডভাৰটাইজমেণ্ট আহিবই। কিন্তু বহুতে এটা কথা কৈ পিনি মনটো ভাঙি আছে প্ৰাৰ্থীসকলৰ যে 2021 চনত প্ৰথম PGT হৈছিলে, অলপ দিনৰ আগত লেটেষ্ট যদি আপোনালোকে চাবলৈ যায়, আৰু 2024 চনত বিজ্ঞাপন আহিছিলে। এতিয়া গ্ৰেজুৱেট টিচাৰ বা পষ্ট গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত আগতে কি হৈছিলে, টেট অনুষ্ঠিত হৈছিলে আৰু বহু হাজাৰ এক্সট্ৰা প্ৰাৰ্থী কিন্তু পাছ কৰি গৈছিলে। GT PGT সেই অতিৰিক্ত যিসকল টেট পাছ কৰে সেই প্ৰাৰ্থীসকলৰ মকৰলৰ খাতিৰতে কিন্তু পুনৰ টেট অনুষ্ঠিত কৰি থকা নহৈছিলে। কিন্তু এইবাৰ কি হৈছে, টেট কাম ৰিক্ৰুইট 1:1, যিসকল পাছ কৰিব পাছ কৰিয়ে যাব, কোনো ইয়াত অতিৰিক্ত প্ৰাৰ্থী পাছ কৰি থাকি নাযায়। সেইবাবে এইবাৰ আগৰ প্ৰাৰ্থীসকলেও যাতে এটা সুবিধা পাব পাৰে, সেইবাবে এক্সট্ৰা 5 মাৰ্কছ দিয়া হৈছে, যাতে সেইসকলে পুনৰ চৰকাৰক প্ৰেছাৰ কৰি থাকিব নোৱাৰে যে আমি টেট পাছ কৰিলোঁ, আমাক নিযুক্তি দিব লাগে। গতিকে তেওঁলোকৰ বাবেও এইবাৰ টেট কাম ৰিক্ৰুইটত 5 মাৰ্কছ এটা এক্সট্ৰাকৈ ৰখা হৈছে। আৰু আগতে যেনেধৰণে এবাৰ GT PGT টেট ক্লিয়াৰ কৰাৰ পিছত বহুবাৰ কিন্তু নিযুক্তি গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত কেইবাবাৰো কিন্তু তেওঁলোকক সুবিধা দিয়া হ'ল। টেট অনুষ্ঠিত হোৱা নাছিলে কিন্তু বিজ্ঞাপন আহি আছিলে। গতিকে সময়টো আপোনালোকে 2021 পৰা 2024লৈ 3-4 বছৰ লগাই দিলে বুলি বহুতে কৈ আছে যদিও তাৰ মাজতো কিন্তু সৰু সৰু বহুত বিজ্ঞাপন ওলাই আছিলে, যিসকলে টেট পাছ কৰি আছিলে তেওঁলোকে সুবিধা পাই আছিলে। গতিকে সেই দৃষ্টিকোণৰ পৰাও আপোনালোকে যদি চাই, এইবাৰ যিহেতু তেনেকুৱা হোৱা নাই, এইবাৰ 1:1, যিসকলে পাছ কৰিছে চাকৰি পায়ে যাব, কোনো অতিৰিক্তভাৱে থাকি নাযায়। গতিকে যিসমূহ অতিৰিক্ত পোষ্ট এইবাৰ বিজ্ঞাপনত থাকি গৈছে, 1300 GT আৰু প্ৰায় 250মান PGTৰ প্ৰায় 1500মান পোষ্ট থাকিলে সেইখিনিতো বিজ্ঞাপন ওলাবই। প্লাছ যিসমূহ ৰিটায়াৰ কৰিলে 2024 চনৰ আগষ্ট মাহৰ পৰা এতিয়া এই বছৰ ডিচেম্বৰ মাহলৈকে যিসমূহ শিক্ষকে ৰিটায়াৰ ল'ব, সকলো পোষ্ট এড হৈ পুনৰ কাষ্ট কেটেগৰী ৱাইজ 4-5 হাজাৰ পোষ্টৰ এডভাৰটাইজমেণ্ট আহিব। গতিকে আপোনালোকে প্ৰিপেৰেশ্যন কৰি থকাটোৱে আপোনালোকৰ বাবে ভাল হ'ব। বেলেগ কথা আপোনালোকে বাদ দিয়ক, যিসকল আপোনালোক
চাকৰি পাবলৈ আপোনালোকে এবাৰ অনুতীৰ্ণ হ'ল থাকি গ'ল সেইসকলে পুনৰ নতুন উদ্যমেৰে আপোনালোকে পঢ়া শুনা কৰি থাকক আৰু যিসকল এপিয়াৰিং আছে তেওঁলোকৰ বাবেও সুযোগ আহি আছে তেওঁলোককো অনুৰোধ জনাওঁ তেওঁলোকে যাতে 2026 চনত GT অনুষ্ঠিত হ'ব বুলি ভালদৰে তেওঁলোকে প্ৰিপেৰেশ্যন কৰি থাকে এইখিনিয়ে হৈছে আজিৰ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন যিসকলে প্ৰথমবাৰৰ বাবে ভিজিট কৰি আছে আমাৰ চেনেলটো অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু চাকৰি প্ৰত্যাশী বা এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ বা বাতৰিসমূহ পাই থাকিবৰ বাবে বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিয়াৰ লগতে ছাবস্ক্ৰাইবৰ কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'বলৈ অনুৰোধ জনালোঁ ধন্যবাদ